লখিমপুৰ জিলা সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে PM পোষণৰ দ্বাৰা আজি জিলা পৰ্যায়ত পুষ্টিকৰ খাদ্য প্ৰস্তুতকৰণৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ঢকুৱাখানাত। ঢকুৱাখানা নৰ্মাল স্কুলৰ প্ৰাংগণত আয়োজিত এই প্ৰতিযোগিতাত 3টা ক্লাষ্টাৰৰ মুঠ 19খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে অংশগ্ৰহণ কৰে। নৰ্মাল স্কুল ঢকুৱাখানাৰ অধ্যক্ষা অপৰাজিতা বুঢ়াগোহাঁয়ে উদ্বোধন কৰা এই পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰা প্ৰতিযোগিতাত উপস্থিত থাকে জিলা PM পোষণৰ আঁচনি বিষয়া বৰ্ণালী সিন্তে, মুখ্য গাণনিক দিব্য পেগু আৰু ঢকুৱাখানাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যুৎ গগৈকে প্ৰমুখ্য কৰি CRCC সকল। এই প্ৰতিযোগিতাত ঢকুৱাখানা নগৰ আমকটীয়া প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীদ্বয়ে প্ৰস্তুত কৰা পুষ্টিকৰ খাদ্যই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে গোহাঁইবাৰী মজলীয়া বিদ্যালয়ৰ ৰান্ধনীদ্বয়ে প্ৰস্তুত কৰা পুষ্টিকৰ খাদ্যই দ্বিতীয় স্থান আৰু 31 নং কুপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীদ্বয়ে প্ৰস্তুত কৰা পুষ্টিকৰ খাদ্যই তৃতীয় স্থান লাভ কৰে। উল্লেখ্য যে এই প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত 3খন বিদ্যালয়ৰ ৰান্ধনীসকলে ইয়াৰ পৰৱৰ্তী ৰাউণ্ডত সমগ্ৰ জিলা ভিত্তিত লখিমপুৰত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰে। আজি ঢকুৱাখানাত আমাৰ জিলা পৰ্যায়ৰ ক্লাষ্টাৰ লেভেল যি ৰন্ধন কৰ্মীসকলৰ মাজত খাদ্য প্ৰস্তুতকৰণৰ ওপৰত এটা প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে সৰ্বশিক্ষাৰ পৰা। আৰু তাতে আমাৰ 3টা ক্লাষ্টাৰৰ পৰ্যায়ক্ৰমে আপোনাৰ ঢকুৱাখানা সদৰ এক্সটেনশ্যন, উত্তৰ ঢকুৱাখানা আৰু ছয়গুৰি, এই 3টা ক্লাষ্টাৰৰ মুঠ 19খন বিদ্যালয় ৰন্ধন কৰ্মীসকলে অংশগ্ৰহণ কৰে আৰু খুব ধুনীয়া হৈছিলে। তাত আমি 3জন বিচাৰক হিচাপে আছিলোঁ আৰু বিচাৰ কৰিবলৈ যথেষ্টখিনি জটিলেই হৈছে। তাত তেওঁলোকৰ প্ৰস্তুতকৰণৰ বা প্ৰণালীবদ্ধভাৱে কেনেধৰণে মিড ডে মিল প্ৰস্তুত কৰিব লাগে, কেনেধৰণে ছাৰ্ভ কৰিব লাগে আৰু তাত চাফ চিকুণতাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ঢকুৱাখানা সদৰ এক্সটেনশ্যনৰ নগৰ আমকটীয়া প্ৰাথমিক বিদ্যালয় তেখেতলোকৰ ৰন্ধন কৰ্মীসকলে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। দ্বিতীয়তে গোহাঁইবাৰী মজলীয়া বিদ্যালয়, তেওঁলোকৰ ৰন্ধন কৰ্মীসকলে খুব ধুনীয়াকৈ পৰিৱেশন কৰিছিলে আৰু তেওঁলোকে দ্বিতীয় স্থান দখল কৰিছে। 31 নং কুপহুৱা প্ৰাথমিক বিদ্যালয় উত্তৰ ঢকুৱাখানা এক্সটেনশ্যনৰ উত্তৰ ঢকুৱাখানা ক্লাষ্টাৰ হয়, এখন বিদ্যালয়ে তৃতীয় স্থান দখল কৰিছে। গতিকে আমি সকলো অংশগ্ৰহণকাৰী বিদ্যালয়ক আমাৰ ফালৰ পৰা ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোক যিহেতু জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতাখন আছিলে, তেওঁলোক ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়লৈ তেওঁলোক উন্নীত হ'ব। এই লখিমপুৰ জিলাৰ PM পোষণৰ আঁচনি বিষয়া বৰ্ণালী সিন্তে বাইদেউ আছিলে আৰু মুখ্য গাণনিক দিব্য পেগু তেখেতলোক উপস্থিত আছিলে। তাৰপিছতে আমাৰ ঢকুৱাখানাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আমাৰ বিদ্যুৎ গগৈ ছাৰ আছিলে। তাৰপিছত আমাৰ সন্মানীয় ক্লাষ্টাৰবিলাকৰ CRC-সকল আছিলে আৰু আমাৰ এই নৰ্মাল বিদ্যালয়ৰ নৰ্মাল স্কুলৰ অধ্যক্ষা অপৰাজিতা বাইদেউ আছে তেখেতো।